কোনো আন্দোলন কৰিবলৈ অহা নাই আমি এতিয়া ইয়াত আমাৰ বড়োভূমিৰ ঐতিহ্য বড়োভূমিৰ সংস্কৃতি বড়োভূমিৰ গৌৰৱময় যি গাথা সিবিলাক দিল্লীত উপস্থিত হৈ সমগ্ৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ আহিছোঁ তো বৰ ডাঙৰ কথা মই ৰাজনৈতিক সভাত বক্তৃতা দিওঁ আগতে সাংস্কৃতিক ক্ষেত্ৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ এতিয়া 10 বছৰ ৰাজনৈতিক সভাত বক্তব্য দিওঁ মই প্ৰায়বিলাক সভাতে মই বিজেপি দলৰ সদস্য সকলোতে এটা কথা কওঁ যে আমি সাংগঠনিকভাৱে অসমৰ জনগোষ্ঠী হিচাপে ব্যক্তি বা ব্যক্তি সমষ্টি হিচাপে একত্ৰিতভাৱে এটা সংঘৰ্ষময় সংগ্ৰামী অৱস্থাৰ পৰা শান্তিৰ পৰিৱেশলৈ আহি হাতে হাত ধৰি কেনেকৈ আগুৱাই যাব পাৰোঁ এই কথা অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে আজিৰ তাৰিখত ৰাজনৈতিক আৰু অৰাজনৈতিকভাৱে বড়োলেণ্ডৰ জাতীয় সংগঠনবিলাক বড়োলেণ্ডৰ বাসিন্দাসকলৰ পৰা শিকাটো উচিত I really take pride. I have been associated with the beautiful land of BTC for the last 3 decades. বহু ফাংচন কৰিছোঁ মই বড়ো কেছেট এটাও কৰিছিলোঁ আপোনালোকে শুনিছে কিজানি এইটো মই প্ৰডিউচাৰ এটাই বড়ো কেছেট কৰিছোঁ হিমালয় এই সুলেখা বাইদেউ গাইছিল না না হিমালয় এনেকুৱা গান এটা আছেনে শুনিছেনে গানটো সাহা হিমালয় তেনেকুৱা কিবা গান এটা আছিল বহুত দিনৰ আগতে গানটো কিন্তু লিৰিক্সটো মোৰ concept was mine but I could not write Boru that's why I dictated in Assamese and it was translated to Boru language মই লিৰিচিষ্টক কৈছোঁ যে এনেকুৱা এটা গান লাগে মোক বোলে কি গান লাগে পবিত্ৰ দা I was the producer this is the first production গানবিলাক কেনেকুৱা হ'ব লাগে মই কওঁ তে মই ক'লো মোক এনেকুৱা এটা গান লাগে ইয়াৰ অৰ্থটো এইটো হ'ব হিমালয় পাদদেশত থকা পৃথিৱীৰ আটাইতকৈ ধুনীয়া হ'ল মোৰ বড়োভূমি ঠিকে কৈছো না কথাটো সো সেইটো মই প্ৰডিউচ কৰিছিলোঁ প্ৰায় 20 বছৰমানৰ আগতে কিন্তু গানটোৰ লিৰিক্সটো এইটো সুলেখা বাইদেউ গাইছিল না 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 হিমালয় তেনেকুৱা ধৰণৰ গান মই সুৰটো পাহৰিছোঁ বাট দ্য লিৰিচিষ্ট ইজ মি এতিয়া আপোনালোকে কোনে কোনে ইণ্ডিয়া গেট কোনে চালে ইণ্ডিয়া গেট লালকিল্লা কোনোবাই চালেনে প্ৰমোদ দাই দুখ কৰিব যে মানুহবিলাক আহিছিল যে আমাৰ মিটিঙত নাথাকিল নেকি হিমালয় কিন্তু আপোনালোকে ইণ্ডিয়া গেট চালেনে নাচালে গম নাপাওঁ পৃথিৱীৰ সকলো মানুহে কিন্তু বড়োলেণ্ড মহোৎসৱ দেখিলে আপোনালোকে ভাবিছে ইয়াততো কেপাচিটি মাত্ৰ 3000 কেনেকৈ দেখিলে আমাৰ এই অনুষ্ঠানটোৰ মহত্ব বৃদ্ধি কৰিলে বড়োলেণ্ডবাসীক আটাইতকৈ ভাল পোৱা এগৰাকী বিশ্বনেতা নৰেন্দ্ৰ মোদীদেৱ যেতিয়ালৈ আহিলে আমাৰ প্ৰধানমন্ত্ৰী the honorable prime minister of India Paramadaraniya Narendra Modi ji graced this grand event of Boruland Mahotsav and when he addressed the live crowd here this program was seen by millions of people across the globe Zizon Manuhar I'm not talking about the other media electronic media print media or other platforms of social media his own handles of X handle has 10 crore of followers 100 million his Facebook page has 50 million of followers that is 5 crore so he's followed globally by 193 plus countries কালি তেখেতে আমাৰ লগত আমাৰ বড়োভূমিৰ ঐতিহ্যৰ লগত আমাৰ নেতৃবৃন্দৰ লগত তেখেতে কালি 1 ঘণ্টাতকৈ বেছি সময় কটালে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে তেখেতে আহি বক্তব্য দিলে আমাৰ বড়োভূমিক শ্ৰদ্ধা জনালে অসমবাসীক শ্ৰদ্ধা জনালে এই যিখিনি কথা বতৰা তেওঁ অন্তৰ পৰা কৈ গ'ল সেই কথাখিনি কেৱল আমাৰ এই ঘৰটোৰ মাজত বা অসম বা বড়োভূমিত সীমাবদ্ধ হৈ নাথাকিল পৃথিৱীৰ প্ৰতিটো কোণৰ মানুহে লক্ষ্য কৰিলে যে আজি নৰেন্দ্ৰ মোদীয়ে কি কৰিছে গতিকে he is our real brand ambassador and as a citizen of Assam from the core of my heart not as a minister as a citizen of the beautiful land of Assam and a well-wisher or neighbor of Boruland I convey my deepest respect and gratitude to the Honorable Prime Minister Paramadaraniya Narendra Modi ji for gracing this occasion and showing his love and respect for the people of our Boruland. Etia, tar pisot
আজি মই নিউজ পেপাৰবিলাক চাইছোঁ সব মোদী ডাঙৰীয়া অহাৰ লগে লগে আমাৰ কেনেধৰণৰ বৃদ্ধি পালে বিজনেছ ষ্টেণ্ডাৰ্ডে কৈছে যে পিচ একৰ্ড সকলোতে হেডলাইন Business Standard কৈছে the peace accord ushered new wave of growth in Bodoland, says Prime Minister Modi. Press Trust of India, PTI কৈছে Bodoland witnessed new wave of growth after peace accord, Prime Minister Modi. Assam Tribune, Uttar Purbat সৰ্বাধিক চলে প্ৰবাসী অসমীয়াই পঢ়ে Bodoland witnesses a new age post 2020 peace accord, Prime Minister Modi. Economic Times, সমগ্ৰ ভাৰত তথা বিশ্বত চলে তাতো হেডলাইন আহিছে PM Modi says Bodoland witnessed new wave of growth after peace accord. India TV News তাত কৈছে PM Modi lauds peace accord in Assam at Bodoland Mahotsav. ANI গোটেই পৃথিৱীত চলে ANI যিমান নিউজ চেনেল আছে ANI পৰা ফটোবিলাক লয় নিউজবিলাক লয় ANI কৈছে coming to Bodoland Mahotsav, emotional moment for me, Prime Minister Modi. So, কালি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে এইটো ইতিহাসৰ যে আমি যিদৰে বড়োলেণ্ডৰ কেৱল বড়ো সমাজেই নহয় সমগ্ৰ বড়োলেণ্ডৰ সমাজ যেনেকৈ এটা শক্তিশালী পৃষ্ঠা সমগ্ৰ মানৱ ইতিহাসৰ ভাৰত তথা অসম ইতিহাসৰ কালিৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্ততো আমাৰ বড়োলেণ্ডৰ যি বিজয় ধ্বজা সামাজিক সাংস্কৃতিক ৰাজনৈতিক ঐতিহাসিক সেই বিজয় ধ্বজা আৰু স্বাভিমানৰ সৈতে কালি নৰেন্দ্ৰ মোদী দেৱে আগুৱাই লৈ গ'ল so give a big round of applause for honorable Prime Minister Narendra Modi ji for gracing this occasion and for his continuous support for the overall development peace and harmony for the beautiful land of the great Bodoland so বেছি কথা ক'বলগীয়া নাই আপোনালোক সকলো অভিজ্ঞ লোক আজি প্ৰথমেই মই এপছু সাহিত্য সভা তাৰ আগতে সাহিত্য সভাৰ আজি উপজা দিন গতিকে এই চেগতে সভাপতি মহোদয় প্ৰমুখ্য সাহিত্য বড়ো সাহিত্যৰ প্ৰতিগৰাকী সদস্য আৰু সমগ্ৰ বড়োভাষী লোকসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ বড়ো সাহিত্য আৰু আগুৱাই যাওক আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো পদক্ষেপক ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাবই লাগিব বড়ো ভাষা সাহিত্যৰ কাৰণে বড়ো সংস্কৃতিৰ বাবে বড়োলেণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দৰেই তেখেতেও কিদৰে আমাক সহযোগিতা আগবঢ়াইছে এইবিলাক ৰাজনীতিৰ ঊৰ্ধত I think he is the first Chief Minister of Assam যি সৰ্বাধিক সময় বড়োলেণ্ডলৈ গৈছে আৰু বড়োলেণ্ডত এনে গৈ ঘূৰি অহা নাই তাত প্ৰবাস কৰিছে নিশা যাপন কৰিছে গাঁৱৰ মানুহৰ লগত কথা পাতিছে মোৰ বোধেৰে মোৰ ইমান অভিজ্ঞতা নাই মাত্ৰ 50 বছৰৰ অভিজ্ঞতা কিন্তু মই জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা may be the first and maybe the only Chief Minister of Assam who stayed in Bodoland for several nights interacted the people in general had visited villages and he's the first Chief Minister to visit so many times in the beautiful land of Bodoland and again Honorable Prime Minister, I convey my gratitude and thanks to Honorable Chief Minister of Assam also. So, esteemed guests and member of the Bodo Students Union Bodo Sahitya Sabha, my Bodo brothers and sisters all gathered here. Khulumbai, namaskar. So I will speak just in English for a few minutes because I have seen guests from other states and journalists of national media are also here. So, jikhini kotha okhomiyat kobologia ase kolu etia just I will conclude my speech after 5 minutes just picking up some points which I feel relevant and pertinent to the subject to be discussed here. Today I stand here not just as a representative of the Indian government but as a friend and well-wisher of my very own Bodo community. This gathering, the Bodoland Mahotsav 2024 is more than just a festival. It is a celebration of the incredible spirit, the vibrant heritage, and the deep-rooted values of peace and harmony that have always defined the Bodo people. Apuni bisora baturi pabo kebal News 18 appot. News 18 app download koriboloi scan korok a QR code. Google Play Store to pabo a News 18 app.